Hi everyone, এয়া চাওকচোন মই প্ৰথমতে সয়াবিন বনাব খুজিছো আমাৰ ইহতে মানে সয়াবিনটো খাই খুব ভাল পায় সেইকাৰণে মানে মাজে মাজে মই সয়াবিনটো মাংসৰ নিচিনাকৈ বনাই দিও বৰ ধুনিয়াকে ইহতে মানে এই সয়াবিনেৰে ভাতটো খাই ভাল পায় লগতে মাংসৰ টেষ্টটো পায় সয়াবিনটো যথেষ্ট পৰিমাণৰ প্ৰটিন থাকে সেইকাৰণে মানে মাজে মাজে সয়াবিন বনাই দিও আলু পিয়াজ নহৰু আৰু গুটেখিনি মছলা দি সেইখিনি ৰেচিপি মই আগৰ ভিডিঅ'ত দি দিছো এতিয়া মই আৰু আপোনালোকৰ লগত শেয়াৰ কৰা নাই জাস্ট কৈছো হে ৰাতিপুৱাৰ ভাগত তেনেকুৱাকৈ সয়াবিন বনালো তাৰ পিছত মানে দুপৰীয়া ভাগত মাহত আমাৰ ঘৰত আহিম বুলি ক'লে আৰু এয়া যে ঠেকেৰা টেঙা আৰু মাছ লগতে মুগৰ দালি অলপ বইল কৰি থৈছো আৰু সৰু সৰু আলুগুটি ভাজিছো আৰু ভাল মাছ আৰু মাছৰ কাণ চান বিলাকে দি বিলাহীৰ অলপ টেঙা বনাইছো তেনেকুৱাকৈ বিলাহী মানে টেঙা নহয় আজিকালি আৰু তেনেকুৱাকৈ এয়া সয়াবিন আৰু আলু ইহত দুজনী মানে খোৱাই নাই একেলগে আইতাহঁতৰ লগত খাব বুলি মানে থৈ দিছো আৰু এজনীয়েহে খাইছে আৰু দুপৰীয়া প্ৰায় 1:30-2টামান বজাত গোটেইখিনি আমি একেলগে ভাত পানী খালো মাহত যেতিয়া আহিছে তেতিয়া মানে মাক একচুয়ালি অসুখ হৈছিলে প্ৰেছাৰৰ কাৰণে মানে ইয়াতে দেখাব আহিছিলে আৰু এওঁৱে দেউতায়ে গৈ মানে ঔষধ দিলে মানে দেখুৱালে আৰু হস্পিটেলত আৰু জানে বনাইছে এটো বেনানা শেক ভাটিপালা সময়ত মাহত যেতিয়া গুচি গ'ল তেতিয়া মানে অলপ মন মাৰি বাহিৰত বহিও আছিলো তাই মানে এইবিলাক বনাইছে আৰু মাজনী গৈছে বৰ্মাঘাটৰ ঘৰলৈ আজি হল দেওবাৰ আলহী কেইটামান মাতিছো আৰু বৰ্তমান ৰন্ধা বঢ়াত ব্যস্ত হৈছো মোৰ আজি ব্লগটো আৰম্ভ কৰিছো মানে আজি উৰুকা হয় বহাগ বিহুৰ উৰুকা গতিকে আলহী কেইজনক মাতি অলপমান মানে একেলগে ভাত খাওঁ বুলি ভাবিছো দিনৰ ভাগতে তাৰ পিছতে আমি জানেময়া আছো জিকমি আৰু এও বজাৰ কৰিব গৈছে আহি পোৱা নাই মই আগতীয়াকৈ যিখিনি পাৰি সেইখিনি বনাই আছো চাই থাকিব মোৰ আজি ব্লগটো আৰু বিহুৰ শুভেচ্ছা দিলো মোৰ এই চেনেলৰ যোগেদি আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা থাকিল জানে শিকাই দিছে ভাত বনালো হ'ল আলহী কেইটা আহিছে বাৰু দেখুৱা নাই আৰু এজনী আমাৰ মোক হেল্প কৰি দিছে তাৰপিছতে আৰু বেঙেনা ফ্ৰাই কৰিছো এয়া মাংস ভেন্দি এয়া আলু ভাজি সৰু আলু ভাজি এয়া হ'ল দাইল মুগ মচুৰ আৰু এইটো এটা মাংস এইটো হ'ল মটন আৰু এইফালে হ'ল বেঙেনা ফ্ৰাই এয়া মই বনালো বাৰু মানে চাটনি আৰু এইটো হ'ল ইয়াতে বহাগৰ প্ৰথম বিহু আমি ঘৰত আহি আছো আৰু মোৰ এইখিনিৰে ইমানমান সময়ৰ পৰাই মই মোৰ ব্লগটো আৰম্ভ কৰিছো গতিকে চাব বুলি আশা কৰিছো কিন্তু কি আগতে যিকেইটা ভিডিঅ' কৰিছো সেই ভিডিঅ'কেইটা মই এতিয়ালৈকে আপলোড কৰিব পৰা নাই কাৰণ মানে আমি যিখিনি ঠাইত সোমাইছো সেইখিনি ঠাইত বাকীবিলাকৰ মোবাইলত এখন চব ঠিকে আহি আছে কিন্তু মোৰ মোবাইলটোৰেহে মানে আপলোড কৰিব পৰা নাই শৰ্ট মানে কমকৈয়ে দি আছো 2-3 মিনিটৰ ব্লগ দি আছো সেইখিনিয়ে মানে আপলোড নহয় আৰু সদায়তো ওলাই যোৱাও নহয় আৰু গ'লেও মানে আপলোড হওঁতে বহুত ঘণ্টা আধা ঘণ্টা 1 ঘণ্টা এনেকুৱা সময় লাগে কিন্তু মানে মই পাৰা নাই মোৰ বৰ দুখ লাগি আছে বেয়া লাগি আছে তথাপিতো আকৌ নতুনকৈ আৰম্ভণি কৰিছো ৰাতিপুৱাৰ ভাগত ব্লগ আৰম্ভ কৰিব ইচ্ছা কৰিছিলো যদিও নোৱাৰিলো মাহ হালধিৰে গা পা ধুলো পুৱা চাকি বন্তি লগালো আৰু ইয়াতে অলপ ভোগৰ কাৰণে আমাৰ মানে সৰু চৰাই মানে অলপ যোজা কৰিছে সেইকাৰণে মানে কৈছে আৰু যেহেতু তাই নৰাও হৈ আছে বস্তুবিলাক কৰিব সেইকাৰণে মানে অলপমান আহিছো কেৱল আমি দুজনেই আহিছো মানে আৰু ইহঁত আহিব ইচ্ছা নকৰিলে সেইকাৰণে মানে মই জোৰ কৰা নাই গৰম যিহেতুকে মানে আৰম্ভ কৰিছো চাই থাকিব মোৰ ব্লগটো ফটো উঠাইছো ৰ ভিডিঅ' করছো ভিডিঅ
ঠিকে আছে দে চাকি বন্তিখিনি দি আহোঁ নহয়নে পাৰ মাংস তাৰপিছত এয়া ভেন্দি আলু পটল এইটো হ'ল দাইল আৰু এইটো হ'ল ভাত আজি আৰু ঘৰত গৈ বেলেগ কাম কৰা নাই কেৱল গোহাঁই যোগাৰখিনি কৰা কেৱল গোহাঁই ভোগটো ৰন্ধা আৰু মিনতিয়ে দুই এটা বস্তু কাটি যা যোগাৰ কৰি দিয়াত সহায় কৰিছে আৰু যথা সময়ত মোৰ ভোগখিনি হৈ গ'ল আৰু কাঁহী এখনত ধুনীয়াকৈ সজাই লৈছোঁ আৰু আগলতি কলপাতেৰে ঢাকি দিম এইখিনি মই পাহৰিয়ে গ'লোঁ চাগে আৰু তেনেকুৱাকৈয়ে আমি যাবৰ সময়ত খুৰীহঁতৰ ঘৰত একপাক সোমালোঁ আৰু এয়া মাদুপেহীও আছে মাদুপেহীয়ে মোক এই মই লৈ থকা চাদৰখন বৈ দিছে ভাল পাইছে আৰু ঘূৰি আহিলোঁ ঘৰত যাওঁতে বৰ সুখ মনেৰে যোৱা যায় কিন্তু ঘৰৰ পৰা ঘূৰি আহোঁতে নাজানো বৰ দুখ টেনশ্যনত অহা যায় তাৰপিছতে বাইদেউহঁতৰ ঘৰত সোমাই লাড়ু দি চাহ খাই আহিলোঁ আৰু সন্ধিয়া নাৰিকলৰ লাড়ু দুটামান বনাইছোঁ গুড়েৰে আৰু এইকেইটা মাজনীক মানে লাড়ুকেইটা বনাব দিছোঁ মই ভাজি দিলোঁ আৰু বিহু বুলি কিবা এটাতো কৰিব লাগিব সেই বিহুৰ দিনাখনে ৰাতি এইখিনি কাম কৰিছোঁ পিঠা পনা বনোৱা নাই বনাম শুক্ৰ শনিবাৰৰ ভিতৰত আৰু এয়া জানে ফটোশ্বুট কৰিছে অনিচ্ছা সত্ত্বেও এইবিলাক কৰিব লগা হৈছে দেখি ফটোত দেখি দেখো ভালেই লাগিছে আৰু আপোনালোকৰ লগত অলপ অলপ শ্বেয়াৰ কৰিলোঁ মুহূৰ্তখিনি বৰ ভাল লাগিল আৰু বিহু বুলি নতুনকৈ বিহুৰ ড্ৰেছ পাতি পিন্ধি কিমান যে মজা লাগে মই এতিয়াহে গম পালোঁ আকৌ নতুনকৈ পিন্ধো লাগিছে মই এক কৈছোঁ আকৌ এযোৰা পিন্ধিম দে আমি আজিলৈ ইমানেই আৰু এটা কথা আছে এইটো হ'ল জানক যোৱাকালি মানে ভাগৰ লাগি লাগি কিবা হৈ যাওঁতে মানে তৰকাৰীখন জানক কাটিব দিছোঁ আহিল বুলি কুলিয়ে বিনালে হাই এভৰিৱান আজি বুধবাৰ আৰু মই মোৰ ব্লগটো আৰম্ভ কৰিলোঁ এতিয়া প্ৰায় 10:30 হৈছে ভাত ৰান্ধোঁ এতিয়া মানে গাখীৰ আৰু চিৰা খাই ল'লোঁ পুৱাৰ ভাগতে এইখিনি মিউট কৰি দিয়াৰ কাৰণ হ'ল জিকমিৰ ফোনৰ ৰিংটন বাজিছে গান আছিলে সেইকাৰণে বন্ধ কৰি দিছোঁ এই ধূলাবিলাক আজিহে চাফা কৰিলোঁ আৰু বিহু বুলি এনেকৈয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ অলপ অলপ মুহূৰ্ত চাই যাবচোন মোৰ ভিডিঅ'বিলাক ভ্লগবিলাক আৰু এয়া চাওক চোফাটো একদম চাৰ্ফ শ্বাম্পু দি ধুনীয়াকৈ চাফা চুফা কৰিলোঁ একচুৱেলি এইটো চোফা আমি ভেকুৱাম ক্লিনাৰেদি কৰিব লগা আছিল কিন্তু কি হ'ব ভেকুৱাম ক্লিনাৰ নাই যেতিয়া তেনেকুৱাকৈয়ে আমি আমাৰ কামটো সমাধান কৰিছোঁ আৰু তাৰপিছতে মানে আৰু মাজনী আৰু জানে এইবিলাক কিতাপৰ কাৰ্টুন বিচনাৰ তলত সোমাই থৈছে কাৰণ বিচনাখন আমাৰ এতিয়া বহুত দৰকাৰী আৰু ফাইনেল লুক হ'ল এইটো লাষ্টত মানে আপোনালোকৰ লগত দেখুৱাই দিছোঁ এইখিনি মানে কিবা কিবি পৰিমাণে মুকল কৰা হ'ল বিচনাখন আৰু এডাল আলনা আৰু বাকচ কেইটামান আৰু এয়া গৰম কাপোৰ লগতে কিমান যে জাবৰ জোঁথৰ ওলাইছে পলিথিন ওলাইছে ক'ব নালাগে